সুদখোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি ইছলাম ধৰ্মাৱলম্বী লোকৰ। নামাজৰ পিছতেই সুদখোৰৰ বিৰুদ্ধে ওলাই আহিল শ শ মুছলমান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইছলাম সমাজে জনালে ধন্যবাদ। ৰাজ্যত অব্যাহত আছে সুদখোৰৰ বিৰুদ্ধে অভিযান। দিনে নিশাই গ্ৰেপ্তাৰ হৈছে শ শ সুদখোৰ। তাৰ মাজতেই সুদখোৰৰ বিৰুদ্ধে ওলাই আহিছে শ শ মুছলমান লোক। দেওবাৰে গৌৰীপুৰৰ আলমগঞ্জ জামে মছজিদত নামাজ আদায় কৰি ওলাই আহিছে এইসকল মুছলমান লোক। ৰাজ্য চৰকাৰে সুদখোৰৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিক শলাগ জনাইছে তেওঁলোকে। এইটোতো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমাৰ ইছলাম সমাজখনে আমি অন্তৰৰ পৰা তাক ধন্যবাদ দিম। যেইখিনি মানুহ সুদৰ গাঁও গ্ৰামে বাজাৰে যেইখিনি সুদৰ ৰমৰমীয় ব্যৱহাৰ, এই ব্যাপাৰখনত এটিএম, বাইক, গাড়ী, সুদৰ পইচা মানে 10 টাকা, 20 টাকা, 50 টাকা এনেকৈ 50 টাকা 100 টাকাও সুদত আছে। এই সুদৰ ব্যাপাৰখিনি নিয়ে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানে অন্তৰৰ পৰা মই ধন্যবাদ দিছোঁ তাক। লগতে সুদখোৰৰ বিৰুদ্ধে লোৱা এই ব্যৱস্থাৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হাজাৰ হাজাৰ বাৰ ধন্যবাদ জ্ঞাপন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অবৈধভাৱে কিছুমান আমাৰ দুখীয়া মানুহৰ বিৰাট অসুবিধা হৈছে এইখিনি সুদৰ কাৰণে। তো আমি বিৰাট আনন্দিত সেইটো কাৰণে যে গভৰ্ণমেণ্টে এটা ভাল ষ্টেপ লৈছে। আশা কৰোঁ এনেকুৱা ষ্টেপ অল অভাৰ ইণ্ডিয়াত অতি সোনকালে হ'ব লাগে আৰু বিৰাট ভাল লাগিছে। সাধাৰণ ৰাইজৰ কাৰণে বিৰাট সুবিধা হৈছে। মই এইটো ক'ব কাৰণে ভালে পাইছোঁ যে সাধাৰণ ৰাইজৰ অন্ততপক্ষে এইখিনি যে গভৰ্ণমেণ্টে কৰিছে, যেনেকৈ কষ্ট দুখৰ মাজত মানুহৰ দিন যাব, কিন্তু এটা হাৰাশাস্তি হ'ব নালাগিব ভৱিষ্যত, সেইটোৰ কাৰণে বিৰাট ভাল লাগিছে। আৰু যে মই বিৰাট ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটোৰ কাৰণে চৰকাৰকো, বিশেষকৈ আপোনালোকে এইটো প্ৰচাৰ কৰি আছে আৰু আপোনালোকক বিশেষকৈ মই বিৰাট অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই আজি এই সুদখোৰসকল জেললৈ যাব পাৰিছে। পৰ্বতজোৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট টাইম 8।